আমাৰ এই ৰাস্তাটো বলমীয়া গাঁৱৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই ৰাস্তাটো পৰে ৪ নং ৱাৰ্ডত, বলমীয়া ৪ নং ৱাৰ্ড। এই ৰাস্তাটোৰ সংক্ৰান্তত আমি বহুবাৰ আমাৰ বিধায়কসকলক অনুনয় বিনয় কৰিছিলোঁ, অনুৰোধ জনাইছিলোঁ যে চাওকহি আমাৰ ৰাস্তাটো বনাই দিয়ক। কিন্তু তেওঁলোকে কোনোৱে আগতে কোনো মনোযোগ নিদিয়াৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগা হৈছে। এই ৰাস্তাটো আমাৰ ইমানেই প্ৰয়োজন যে ৩খনকৈ শিক্ষানুষ্ঠান আৰু এটা আমাৰ সমূহ ৰাইজৰ চেণ্ট্ৰেল নামঘৰ। বাৰিষাটো আমি খোজকাঢ়ি অহা যোৱা কৰাটো বৰ দূৰৰ কথা, আমি খৰালিয়ে এই ৰাস্তাটোত আমি অসুবিধাৰ বিৰাট সন্মুখীন হওঁ। আৰু এতিয়াও আপোনালোকে দেখিব যে এই ৰাস্তাটোৰ ইমূৰৰ পৰা সিমূৰলৈকে ১ কিলোমিটাৰ বোকা আৰু গাঁতৰ বাহিৰে আৰু একো নেদেখে। এইহেন যুগত, এইহেন দিনত এই ৰাস্তাটো এনেকুৱা হৈ থকাৰ কাৰণে আমি অন্যান্য ৰাজ্যৰ আগত লজ্জিত হওঁ। কাৰণ আমাৰ ইয়ালৈ অহা মিতিৰ কুটুমকে, আলহী দুলহীকে ধৰি কোনো মানুহে ৰাস্তাটোত বাৰিষা গাড়ী এখন সোমোৱাব নোৱাৰে। পকা ৰাস্তাত ৩৭ নং ৰাষ্ট্ৰীয় পথত গাড়ী ৰাখি ১ কিলোমিটাৰ খোজকাঢ়ি আহিব লগা হয়। গতিকে ইয়াতকৈ আমাৰ দুখৰ কথা কি হ'ব পাৰে। অখিল গগৈদেৱক একদম শেহতীয়াভাৱে আমি ৪-৫ বাৰ এই ৰাস্তাটোৰ সংক্ৰান্তত কিবা এটা ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁ সেই হ'ব বুলি কৈ থকাৰ পিছতো আজি পৰ্যন্ত একো হৈ নুঠিল। সেয়েহে আমি অহা নিৰ্বাচনত এই ৰাস্তাটো পকীকৰণ নহ'লে ভোট দিয়াৰ পৰা বৰ্জন থাকিম বুলি আজি সিদ্ধান্ত লৈছোঁ।